এনেকৈ খাইছেনে বাৰু? এনেকৈ খাবচোন। কি টেষ্ট এতিয়াতো আৰু ঔটেঙাৰ সময় ন। এয়া চাওকচোন, ঔটেঙা আৰু কচু, ঔটেঙা কচু আৰু মাছৰ যে এই মানে জোলখন কি ধুনীয়া হয় ন খাবলৈ। আৰু এই সময়ত আৰু এইটোতো ভুল কৰিলে বহুত ভুল হ'ব নাখালে। এয়া চাওক, এইখিনি কচু মই কাটি ল'লোঁ ধুনীয়াকৈ, আৰু ঔটেঙাখিনিও গুচাই লৈছোঁ। অকণমান সৰহকৈ দিছোঁ কাৰণ খাওঁ খাওঁ লাগি আছে যে ঔটেঙা মাছে, আৰু বহুত দিন নাছিলোঁ। মাছৰ লোভটোতো বহুত বেছি, তাতে ঔটেঙা দি কচুৰ সৈতে মাছ আৰু কিমান ধুনীয়া হ'ব খাবলৈ ন। সেইখিনি গুচাই ল'লোঁ ঔটেঙা ভালকৈ। ঔটেঙাৰ ভিতৰৰখিনিও চুচটো এৰুৱাই দিলোঁ দেই, নহ'লে অকণমান তিটিকি লাগে যিহেতু কলি ঔটেঙা। এয়া চাওক, গুচাই দিয়াৰ কাৰণে অকণমান ৰঙা ৰঙাগতে হৈ গৈছে। সেইখিনি খুব ধুনীয়াকৈ ধুই কুকাৰত বহাই ল'লোঁ। ইফালে মই চচত ভাতটো পাতি ল'লোঁ, ভাত হ'লে। আনহাতে এয়া মাছ মই নিজেই বাছোঁ দেই, পৰাপক্ষত নিজেই বাছোঁ। কেতিয়াবাহে কাটি অনা হয়, মই নিজে কাটি লওঁ যিমান পাৰোঁ, চেষ্টা কৰোঁ আৰু কাটিবলৈ। সেয়া চাওক, এইখিনি নিজেই বাছি ল'লোঁ মাছখিনি। নিজে বাচিলে যিটো ভাল লাগে খাই ন, সেইটো মানে কাটি আনিলে সেইটো টেষ্ট নালাগে। ধুনীয়াকৈ ধুই ল'লোঁ মাছখিনি, কাটি লৈ খুব ভালকৈ ধুই ল'লোঁ। মাছখিনি যিমান ভালকৈ ধোৱা হয় সিমানেই ভাল হয় খাবলৈ। এইখিনি ভাজি ল'লোঁ, অলপ কমকৈ তেল দি ভাজিছোঁ। সেই তাতে অকণমান তেল দি এই তাতে দুটামান পাঁচফোৰণ দি আৰু তাতে কচুখিনি দি দিলোঁ ন, অকণমান পিঁয়াজ দি। মই কিন্তু কচুখিনি ডাইৰেক্ট বহাই নিদিওঁ, মানে পানীৰ সৈতে মই কচুখিনি টুকি লৈ অকণমান ভাজি লওঁ, তেতিয়া টেষ্টটো অকণমান বেলেগ হয়। কচুখিনি অলপ ভাজি ভাঙি ল'লোঁ, তাৰপিছত ঔটেঙাখিনি দিও অকণমান ভাজি ল'লোঁ। ভজাৰ পিছতহে সেই যে যিখিনি বইল কৰা পানীখিনি আছিলে কচু আৰু ঔটেঙা, সেই পানীখিনি দি দিলোঁ তাতে। সেয়া আৰু এতিয়া উতলি আৰু একদম চাওকচোন কি ধুনীয়া হৈছে ন ৰংটো। আচলতে